হাই গাইজ, আজি ধৰি লোৱা 15 আগষ্ট স্বাধীনতা দিৱস। আমি আমাৰ ইণ্ডিয়া গেটখন এনেধৰণে সজাই থোৱা দেখিলোঁ যে চাৰিওফালে তিৰংগাৰে ইণ্ডিয়া গেটখন সজোৱা হৈছে। এনেধৰণৰ দৃশ্য তোমালোকক আজি আঁকি দেখুৱাম। প্ৰথমত মই ইণ্ডিয়া গেটখন আঁকি আছোঁ একেবাৰে সহজ পদ্ধতিত। এতিয়া ইণ্ডিয়া গেটখন আঁকিলোঁ। একা বেকা হ'লে অলপ মুচি আকৌ চিধা কৰি ল'লোঁ। এতিয়া আমাৰ ফ্লেগখন আঁকিম। একেবাৰে এটি চিম্পল দৃশ্য। এই দৃশ্যখন আঁকিলে তোমালোকে নিশ্চয় ভাল মাৰ্কো পাব পাৰা। এয়া মই উইণ্ডোৰ নিচিনা আঁকিলোঁ, যেন আমাৰ গেটখন এনেধৰণে সজালোঁ এটি চিত্ৰৰ মাধ্যমত। সকলো জোখ মাখ দি পেলাই অংকন কৰিলোঁ যাতে একা বেকা নহয় বা দেখাত ধুনীয়া লাগে। দুয়ো চাইডে চেম এনেধৰণে মই অংকন কৰিম। এতিয়া মই 3 কালাৰ তিৰংগাৰ কালাৰ কৰিম। এই দৃশ্যখন একেবাৰে ভেজালমুক্ত দৃশ্য। তাত কোনো ধৰণৰ কঠিন দৃশ্যও নহয়, ভেজাল নহয়। সৰু ডাঙৰ সকলোৱে আঁকিব পাৰে। সৰুৱে বেছিভাগ আঁকিব পাৰে। দেখাতো চাফ চুতৰা, একেবাৰে ধুনীয়া যেন অলপ মনোযোগ সহকাৰে আপোনালোকে চাব আৰু চালে আপোনালোকে আঁকিব পাৰিব। এতিয়া হৈ গ'ল আমাৰ ফ্লেগখন আঁকি আছোঁ। কালাৰ কৰাৰ পিছত যেন মোৰ মতে এটি যেন সঁচি দৃশ্য যেন লাগিছে, এনেদৰে সজোৱা হৈছে বুলি। আপোনালোকে কি কয়? দৃশ্যখন আপোনালোকৰ ভাল লাগিল নেকি? যদি ভাল লাগে আপোনালোকে কমেণ্ট কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব।